আৰু উজনি জলপ্ৰলয়ত এই পৰ্যন্ত 42 জনৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এতিয়া সন্ধানহীন হৈ আছে 80 জনৰো অধিক লোক। গোলাঘাটত আজি বান পৰিস্থিতিৰ বুজ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰাৰ লগতে উপযুক্ত সকলো সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী চাওক কণকণ শিশুসকলৰ সৈতে তেওঁ কথা পাতিছে। কণকণ শিশুসকলৰ সৈতে তেওঁ বহিছে, খেলিছে, তেওঁলোকৰ ক্ষয়ক্ষতি বুজ লৈছে, তেওঁলোকক কি লাগে বা কি খাব পাৰিব বা কি দিলে তেওঁলোকৰ ঔষধ পাতিৰ পৰা আৰম্ভ কৰি সকলোবোৰ লগতে তেওঁ আশ্বাস প্ৰদান কৰিছে, সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অজন্তা নেওগ উপস্থিত আছে। তাৰ পিছতে নুমলীগড়তো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে। ইমানখিনি সময় এটা আশ্ৰয় শিবিৰত তেওঁলোকে দিছে। গতিকে এতিয়া কথাবোৰ এনেকুৱা ধৰণৰ হয় যে মুখ্যমন্ত্ৰীগৰাকী তাৰ পৰা অহাৰ পিছত যাতে প্ৰশাসনে সেইখিনি গুৰুত্বই দিয়ক যিখিনি গুৰুত্ব বৰ্তমান তাত দি থকা হৈছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী হিচাপে সেইসকল লোকৰ ওচৰলৈ গৈছে, সমানে মজিয়াত বহিছে, কথা পাতিছে, খেলিছে, আশ্বাস দিছে। কিন্তু কথা হৈছে যে তেওঁ অহাৰ পিছত প্ৰশাসনেও সেই দায়িত্ববোধেৰে যাতে সেই ল'ৰা ছোৱালীখিনিক বা সেই শিশুসকলক পৰ্যাপ্ত পৰিমাণৰ খাদ্য ঔষধৰ যোগান ধৰিব পাৰে। কেনেকে বনাব লাগে বনাইছিল ধুনীয়াকৈ বনা খুলি দে যোৱাকালি মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিলোঁ। আজি মই গোলাঘাটৰ কেইটামান বান ক্ষতিগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছোঁ। ৰাজ্যৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে। তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা হ'ব। অজন্তা নেওগ বাইদেউ, মৃদুল দত্ত ডাঙৰীয়াই কৈছে যে ব্ৰিজখন সৰু হোৱাৰ কাৰণে পানীটো ওলাব পৰা নাই। বিষয়টো মই ৰেলৰ লগত দেখাম।